পদূলিমুখত হেপাহৰ ভোগালী ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী। বৰাক উপত্যকাৰ গাঁৱে গাঁৱে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। ভোগৰ উৎসৱত ভেলাঘৰৰ বাকৰিত লগে ভাগে এসাঁজ খাবলৈ চলিছে ব্যাপক প্ৰস্তুতি। অন্যান্য প্ৰান্তৰ দৰে শ্ৰীভূমি জিলাতো দেখিবলৈ পোৱা গৈছে গাঁৱৰ ৰাইজৰ মাজত উৎসাহ উদ্দীপনা। নৰা বাঁহ বেত আদিৰে নিৰ্মাণ কৰিছে সৰু বৰ ভেলাঘৰ। ভেলাঘৰৰ বাকৰিত গাভৰু বোৱাৰী বৃদ্ধ বৃদ্ধা সকলোৱে গালে বিহু গীত। গাঁৱৰ ডেকাসকল ব্যস্ত মেজিৰ খৰি কটাত। শ্ৰীভূমি জিলাৰ বৃহত্তৰ আদৰকুনা বৰগোল ঘিলাইজান গাঁৱত চুতীয়া জনগোষ্ঠীৰ লোকৰ বসবাস। সেয়েহে এইবাৰো ভোগালী বিহু উপলক্ষে এইখন গাঁৱত দেখিবলৈ পোৱা গৈছে পূৰ্ণ ব্যস্ততা। ভেলাঘৰৰ সন্মুখত শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে নাচি ভাগি আনন্দ উল্লাস প্ৰকাশ কৰে। উৰুকালৈ সাজু হৈছে চহা অসমীয়া। উজনিৰ পৰা নামনিলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰৰ গাঁৱে গাঁৱে ঢেঁকীৰ গুমগুমনি শুনা গৈছে। ভেলাঘৰ নিৰ্মাণৰ বাবে চলিছে অঘোষিত প্ৰতিযোগিতা। পিছপৰি থকা নাই বৰাক উপত্যকাত আদৰকুনা বৰগোল ঘিলাইজান আদিকে ধৰি প্ৰায় ৭খন গাঁৱত ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰত চলিছে অঘোষিত প্ৰতিযোগিতা। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ চলিছে প্ৰস্তুতি। ইপিনে আদৰকুনা গাঁৱত মিচিং জনজাতীয় লোকসকলৰ চাংঘৰ আৰ্হিত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ভেলাঘৰ।